welcome back to my channel RMB EduTech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ আছে এটা ৰিক্ৰুটমেণ্ট আৰু ৰিক্ৰুটমেণ্টটো ওলাইছে আসাম সেক্ৰেটাৰিয়েট জনতা ভৱন আণ্ডাৰ জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট APSC কণ্ডাক্ট কৰিব আৰু ষ্টাৰ্ট ফ্ৰম 13th of September 2024 আৰু এণ্ড ডেট হৈছে 3 অক্টোবৰ 2024 লাষ্ট ডেট অফ সাবমিশন অফ ফি 5th of October 2024 স্টেনোগ্ৰাফাৰ ইংলিছৰ কাৰণে ওলাইছে 26টা আৰু স্টেনোগ্ৰাফাৰ গ্ৰেড 2 ল্যাঙ্গুৱেজ 10টা ওলাইছে টোটাল ওলাইছে 36টা পোষ্ট স্টেনোগ্ৰাফাৰ ইংলিছত ওলাইছে ওপেন ক্যাটেগৰীত 12টা ৰিজাৰ্ভ ফৰ OBC MOBC 7টা SC কাৰণে 2টা ষ্টি প্লেনৰ কাৰণে 3টা হিলছৰ কাৰণে 2টা আৰু টোটাল ওলাইছে 26টা তাৰে ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে আছে 8টা স্টেনোগ্ৰাফাৰ গ্ৰেড 2 কাৰণে ওলাইছে ল্যাঙ্গুৱেজ ওপেন ক্যাটেগৰীৰ কাৰণে ওলাইছে 5টা OBC কাৰণে 2টা SC কাৰণে 1টা SC প্লেনৰ বাবে 1টা হিলছৰ বাবে 1টা টোটাল ওলাইছে 10টা তাৰে ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে আছে 3টা আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে নীল ইয়াত লিখা আছে পে স্কেল আছে 22,000 পৰা 97,000 গ্ৰেড পে 9,400 পে বেন 3 এডুকেশনাল কোৱালিফিকেশন দিছে minimum educational qualification is passed the degree examination or equivalent from a recognized university with proficiency in stenography. Further details in mode of selection: age minimum 21, maximum 38. Baki criteria, age criteria relaxation as per government guideline. Aro date of birth karone apnaloke proof hisabe matric or admit ba class 12 or admit pass certificate jot apnalokor date of birth to likha thake etu accept koribo boli dise. Fee regarding jekini open category তেওঁলোকৰ কাৰণে 297.20 ST SC OBC MOBC including ex servicemen তেওঁলোকৰ কাৰণে 197.20 BPL ৰ কাৰণে 47.20 আৰু PWD candidate ৰ কাৰণে 47.20 বাকিখিনি দি দিছে তেওঁলোকৰ ক্ৰাইটেৰিয়া কি আছে গোটেইখিনি এবাৰ চাই লব মই ইম্পৰ্টেন্ট পইণ্ট খিনি পঢ়ি দিছো হাউ টু এপ্লাই তেওঁলোকে দিছে ওয়েবসাইটত গৈ প্ৰথমতে ওয়ান টাইম ৰেজিষ্ট্ৰেচন হ'ব আৰু কোনোবা যদি অলৰেডি লগইন কৰি ৰাখিছে ৰেজিষ্টাৰ্ড আছে তেওঁলোকে ডাইৰেক্ট লগইন কৰিব পাৰিব তো এইখিনি আসলে ইম্পৰ্টেন্ট নিউজ যদি ভিডিওটো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে তেতিয়াহলে এটা লাইক কৰি দিব শেয়াৰ কৰিব নাপাহৰিব আৰু লগতে ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব এটা ইম্পৰ্টেন্ট আৰু এটা পইণ্ট আছে মোড অফ সিলেকশন The selection of candidates for recruitment to the post will consist of the following. Prathomate stenographer proficiency test, তাৰপিছত objective type written test. Candidates whose applications are accepted will be required to appear in stenography proficiency test at 100 word per minute in English and 90 word per minute in language of Assamese, Bengali আৰু Hindi. ইয়াত দি দিছে আপোনালোকে চাই ল'ব stenography word per minute কিমান হ'ব লাগিব time for dictation of the trial process time for dictation of test process দি দিছে তেওঁলোকে গোটেই ডিটেইলছ আৰু এটা যেটো ৰিটেন টেষ্ট হ'ব অবজেক্টিভ টা ৰিটেন টেষ্ট তাত 100 মাৰ্কৰ থাকিব 2 ঘণ্টা সময় থাকিব ইংলিছত 50 নলেজ এণ্ড এবিলিটি টু অপাৰেট কম্পিউটাৰ 20টা জেনাৰেল নলেজ আউট অফ 30 মাৰ্কস 10 মাৰ্কস will be on Assam history 30টা টোটাল থাকিব 100 আৰু 2 ঘণ্টা সময় দিব যেটো যিসকলে প্ৰেক্টিকেল এক্সামটো পাস কৰিব তেওঁলোকে ৰিটেন এক্সাম দিব লাগিব আৰু ইয়াত দিছে প্লেস অফ এক্সামিনেশন the stenography proficiency test and objective type written test will be held at Guwahati আৰু অকল গুৱাহাটীতে হ'ব বুলি দি দিছে তো আশা ৰাখিছোঁ ভিডিওটো আপোনালোকে নিশ্চয় ভাল পাইছে তো আজিলৈ আহোঁ বাই বাই টেক কেয়াৰ জয় হিন্দ